কোৱা পাছতো কিন্তু কিছু লোকে ভুল বুজিছে বা কিবা এটা মন্তব্য দিছে গতিকে এই সম্পৰ্কত কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব মোৰ বাৰ্তাটো এটাই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈ এতিয়ালৈকে কৰা নাই আমি দেখিছিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব এইটো 2014 চনৰ ঘটনা আছিলে কিন্তু এতিয়ালৈকে হোৱা নাই নোহোৱাৰ পাছতো আমি অসমীয়া জাতিয়ে আৰু 6 জনগোষ্ঠীৰ ৰাইজে আৰু 6 জনগোষ্ঠীৰ সংগঠনসমূহে আমি জোৰদাৰ যি ধৰণে আন্দোলন চলাব লাগিছিলে সেই ধৰণে আন্দোলন চলোৱা নাই চলোৱা হৈছে কিন্তু মাজে মাজে স্তব্ধ হৈ যায় আৰু বেছিভাগেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ ওপৰত বেছি ভৰসা কৰাৰ কাৰণে বহুতে বেছি ভৰসা কৰাৰ কাৰণে আমাৰ যিটো দাবী সেই দাবীটো পূৰণ হোৱা নাই আমি সকলোৱে জানো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি হ'ব আৰু জনজাতিৰ সংখ্যা বৃদ্ধি হ'লে অসমৰ এমপিৰ যিবিলাক চিট সাংসদৰ যিখিনি আসন বিধানসভাৰ যিখিনি আসন পঞ্চায়তৰ যিবিলাক আসন সেই আসনবিলাক জনজাতিৰ কাৰণে বেছিকৈ সংৰক্ষিত হ'ব আৰু বেছিকৈ সংৰক্ষিত হ'লে অসমীয়া জাতিটো সুৰক্ষিত হৈ যাব বহিৰাগত মানুহ বা কোনো সন্দেহযুক্ত বিদেশী বুলি তাক মানুহবিলাকে কৈ থাকে আৰু কোনেও এনেকুৱা ধৰণৰ চান্স ল'ব ইয়াৰ মাজতে মই যিটো আপুনি সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে মাত মতা দৰকাৰ এইটো অকল 6 জনগোষ্ঠীৰ দাবী নহয় এইটো অসমৰ এটা জাতীয় দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়ক জনজাতিসকলক যেতিয়া জনজাতিৰ সংখ্যা বাঢ়ি যাব তেতিয়া অসমক জনজাতিৰ ৰাজ্য ঘোষণা কৰি দিয়ক অসমৰ মুখ্যমন্ত্ৰীৰ পদটো আৰু উপমুখ্যমন্ত্ৰীৰ পদটো তেতিয়া জনজাতিসকলৰ কাৰণে সংৰক্ষণ কৰি দিয়ক মই 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকল আৰু মদাহী বুলি আৰু এটা জনগোষ্ঠী আছে তেওঁলোকক জনজাতিকৰণৰ কাৰণে আহ্বান জনাইছোঁ যাতে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি হৈ যায় আৰু জনজাতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন আৰু উপমুখ্যমন্ত্ৰীৰ আসনখন যাতে সংৰক্ষিত হৈ যায় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে অহা 11 আৰু 12 ছেপ্টেম্বৰ তাৰিখে আমি আমাৰ ৰাইজৰ দলৰ বিশেষ আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ আৰু সেই কাৰ্যনিৰ্বাহক সভাতে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ৰাইজৰ দলে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে চৰ্চা হ'ব আলোচনা হ'ব মই যিটো কথা কৈছিলোঁ সেইটো সকলোৱে জানে যে একাংশ মানুহৰ কথা কৈছিলোঁ আৰু যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ কথা কোৱা নাই যিসকলে এতিয়া আন্দোলন কৰি আছে আগতে বহুত সংগঠনৰ পুৰণি যিবিলাক বহুত কাৰ্যকৰ্তা যিবিলাকে খুব চৰকাৰৰ লগত হলিগলি কৰি আছিলে যাৰ ফলস্বৰূপে আপোনালোকে সকলোৱে জানে যে সেই প্ৰাক্তনবিলাকে মানে আন্দোলনৰ পৰিৱৰ্তে সদায় বিজেপি চৰকাৰৰ লগত এক ধৰণৰ সেই প্ৰাক্তনবিলাকে বুজাবুজি কৰিলে একাংশ বুলি মই আকৌ কৈছোঁ সেই কথাটোহে কৈছোঁ কোনোবাই যদি ভুল বুজিছে তেওঁলোকক মই ভুলটো শুধৰাই ল'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কাৰণ মই যিটো কথা কৈছোঁ সেইটো হ'ল জাতিকেইটাৰ প্ৰতি ভাল ভাৱ ৰাখি জাতিকেইটাৰ যাতে উন্নতি হয় তেওঁলোকৰ জনজাতিকৰণ যাতে হয় তেওঁলোকৰ উন্নতিৰ কাৰণে কথাটো কৈছোঁ আৰু অসমীয়া জাতিৰ পক্ষত কথাটো কৈছোঁ বাকী আৰু এটা বিষয়ে মই সংযোগ কৰিব বিচাৰিছোঁ যিহেতু আপুনি ইয়াতে বিভিন্ন সময়ত NSPC বিষয়ে